অহা পৰহি দিনাখন 17 তাৰিখে আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। অহাকালি নিশা 7 বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় থাকিব। যদি এখন মনোনয়ন পত্ৰ থাকে তেতিয়াহ'লে আমাৰ 17 তাৰিখে 11টা বজাত তেখেতক সভাপতি হিচাপে ঘোষণা কৰা হ'ব, যাৰে নামাঙ্কন পত্ৰ থাকে। আৰু যদি নামাঙ্কন এখনতকৈ অধিক থাকে তেতিয়াহ'লে আমি তাক আমাৰ যিসকল ষ্টেট কাউন্সিলৰ মেম্বাৰ নিযুক্তি হৈছে তেখেতসকলৰ ভোটদানেৰে আমাৰ সভাপতিজন নিৰ্বাচিত হ'ব। কিন্তু আমাৰ দলৰ পৰম্পৰা, অহাকালি আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচালজী আহিব, সম্বিত পাত্ৰ আহিব আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী আহিব। তিনিওগৰাকীয়ে আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমান দূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব আৰু সন্ধিয়া 7 বজাৰ পৰা নামাঙ্কন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু শ্ৰী গজেন্দ্ৰ সিং শেখাৱত কেন্দ্ৰীয় মন্ত্ৰী তেখেতে নিৰ্বাচনী পৰ্যবেক্ষক হৈ অহাকালি ৰাতি গুৱাহাটীত উপস্থিত হ'ব। ভৱেশ কলিতা ডাঙৰীয়াই যোৱা সময়খিনিত আমাৰ দলক সুন্দৰভাৱে নেতৃত্ব দিছে। কিন্তু আমাৰ দলৰ নিয়ম হ'ল যে সভাপতিজন কৰাৰ আগতে দলৰ এটা বিশেষ পৰ্যবেক্ষকৰ দল আহি আমাৰ সকলোৰে লগত কথা পাতি এজন ঐক্যমতৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব। আৰু সেই ঐক্যমতৰ প্ৰাৰ্থীজন কোন হয় আজিয়ে মই ক'ব নোৱাৰোঁ, যিহেতু সেই প্ৰক্ৰিয়াটো অহাকালি হ'ব। তাৰ পিছত নিৰ্বাচনীৰ অবজাৰ্ভাৰ আহিব। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক আমাৰ ইয়াৰ নিৰ্বাচনী অবজাৰ্ভাৰ কৰা হৈছে। গতিকে গোটেই বিষয়টো অহাকালি পৰিষ্কাৰ হ'ব আৰু 17 তাৰিখে 11 বজাৰ পিছত এই গোটেই সংগঠন পৰ্বৰ যিটো এটা ডাঙৰ আমি এটা প্ৰক্ৰিয়া যোৱা 4 মাহ ধৰি চলাই আছিলোঁ, সি এক প্ৰকাৰ ৰাজ্যিক পৰ্যায়ত সামৰণি পৰিব। 4খন জিলাৰ আমাৰ দলৰ নিয়ম মতে 50% জিলা হ'ব লাগে। ৰাষ্ট্ৰীয় সভাপতিৰ ইলেকশ্যনৰ কাৰণে 50% জিলা আৰু 50% ষ্টেট তাৰ ইলেকশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে। আৰু আমি 50%ৰ জেগাত অলমষ্ট 90% কৰিলোঁ। গতিকে সেইটো কাৰণে এতিয়া 4খন জিলা যেতিয়া সময় সুবিধা বুজি নতুন সভাপতিয়ে কৰিলে হ'ব। তাত আৰু সাংগঠনিক নিৰ্বাচন নহয়। এই 4খন জিলা যি বাকী আছে দলৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতিয়ে কথা বতৰা পাতি এই 4খন জিলাত নতুন সভাপতি নিয়োগ কৰিব। নাই, সেইটো ৰাজ্যিক সভাপতিজন হোৱাৰ পিছত তেওঁ 24 ঘণ্টাটো কৰিব পাৰে, 48 ঘণ্টাটো কৰিব পাৰে, এবছৰো ল'ব পাৰে বা 2 মাহো ল'ব পাৰে। যিহেতু 50% জিলা হৈ গ'ল, এতিয়া এইকেইখন জিলা কৰিবই লাগিব বা নকৰিবই লাগিব বুলি কোনো কথা নাই। ষ্টেট প্ৰেচিডেণ্টৰ ওপৰত ডিপেণ্ড কৰিব।